নমস্কাৰ আপোনালোকক পুনৰবাৰ ডিজিটেল ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টি প্ৰথমটি কুৱেশ্যন হৈছে লোকসভাত কিমানখন আসন SC আৰু STৰ বাবে সংৰক্ষণ কৰা আছে? লোকসভাত কিমানখন আসন ST আৰু SCৰ বাবে সংৰক্ষণ কৰা আছে? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি 84খন আৰু 47খন। মনত ৰাখিব লোকসভাত ST আৰু SCৰ বাবে 84 আৰু 47খন আসন সংৰক্ষণ কৰা আছে। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ উপৰাষ্ট্ৰপতি ক'ৰ মুৰব্বী? ভাৰতৰ উপৰাষ্ট্ৰপতি ক'ৰ মুৰব্বী? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ৰাজ্যসভাৰ। মনত ৰাখিব ৰাজ্যসভাৰ মুৰব্বী হৈছে ভাৰতৰ উপৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যনটিত আছে লিভিং হিষ্টৰী নামৰ আত্মজীৱনীখনৰ লিখক কোন? লিভিং হিষ্টৰী নামৰ আত্মজীৱনীখনৰ লিখক কোন? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি হিলাৰী ক্লিনটন। মনত ৰাখিব লিভিং হিষ্টৰী নামৰ আত্মজীৱনীখনৰ লিখক হৈছে হিলাৰী ক্লিনটন। নেক্সট কুৱেশ্যনটিত আছে শেহতীয়াকৈ ভাৰতত কেতিয়া বিমুদ্ৰাকৰণ কৰা হৈছিল? অৰ্থাৎ কোন চনত ভাৰতত বিমুদ্ৰাকৰণ কৰা হৈছিল? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 2016 চনত। মনত ৰাখিব 2016 চনত ভাৰতত বিমুদ্ৰাকৰণ কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী কোন আছিল? স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী কোন আছিল? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি মৌলানা আবুল কালাম আজাদ। মনত ৰাখিব স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰীগৰাকী হৈছে মৌলানা আবুল কালাম আজাদ। নেক্সট কুৱেশ্যনটিত আছে শেহতীয়াকৈ ভাৰতত বিমুদ্ৰাকৰণৰ সময়ত ভাৰত চৰকাৰৰ কেন্দ্ৰীয় বিত্ত ৰাজ্যিক মন্ত্ৰী কোন আছিল? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি অৰুণ জেটলী। অৰুণ জেটলী। নেক্সট কুৱেশ্যনটিত আছে কিমান চনত অসহযোগ আন্দোলন হৈছিল? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 1920 চনত। মনত ৰাখিব 1920 চনত অসহযোগ আন্দোলন হৈছিল। নেক্সট কুৱেশ্যনটিত আছে ৰাষ্ট্ৰপতিৰ অনুপস্থিতিত উপৰাষ্ট্ৰপতিয়ে কিমান সময়ৰ বাবে ৰাষ্ট্ৰপতিৰ দায়িত্ব পালন কৰিব পাৰে? ৰাষ্ট্ৰপতিৰ অনুপস্থিতিত উপৰাষ্ট্ৰপতিয়ে কিমান সময়ৰ বাবে ৰাষ্ট্ৰপতিৰ দায়িত্ব পালন কৰিব পাৰে? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি অনিৰ্দিষ্ট সময়লৈকে। মনত ৰাখিব যেতিয়া ৰাষ্ট্ৰপতি অনুপস্থিত থাকে সেই সময়ত উপৰাষ্ট্ৰপতিয়ে অনিৰ্দিষ্ট সময়লৈকে ৰাষ্ট্ৰপতিৰ দায়িত্ব পালন কৰিব পাৰে। নেক্সট কুৱেশ্যনটিত আছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ উমেশ চন্দ্ৰ বেনাৰ্জী। মনত ৰাখিব ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি হৈছে উমেশ চন্দ্ৰ বেনাৰ্জী। নেক্সট কুৱেশ্যনটিত আছে বংগ বিভাজন কেতিয়া হৈছিল? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি 1905 চনত। মনত ৰাখিব 1905 চনত ভংগ অৰ্থাৎ বংগ বিভাজন হৈছিল। নেক্সট কুৱেশ্যনটিত আছে পাঞ্জাৱ কেশৰী কোন? পাঞ্জাৱ কেশৰী কোন? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ লালা লাজপত ৰায়। মনত ৰাখিব পাঞ্জাৱ কেশৰী হৈছে লালা লাজপত ৰায়।
নেক্সট কুৱেশ্যনটিত আছে ভাৰত ৰত্ন লাভ কৰা প্ৰথমগৰাকী ব্যক্তি কোন ভাৰত ৰত্ন লাভ কৰা প্ৰথমগৰাকী ব্যক্তি কোন অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ৰাজা গোপালচাৰী মনত ৰাখিব ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমগৰাকী হৈছে ৰাজা গোপালচাৰী নেক্সট কুৱেশ্যনটিত আছে কোন ৰাজ্যৰ সৈতে কথকলি নৃত্য জড়িত অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ কেৰেলা মনত ৰাখিব কথকলি নৃত্য কেৰেলাৰ সৈতে জড়িত অৰ্থাৎ কেৰেলাৰ নৃত্য হৈছে কথকলি নেক্সট কুৱেশ্যনটিত আছে নামেৰী ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত নামেৰী ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি শোণিতপুৰ জিলাত মনত ৰাখিব নামেৰী ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ জিলাত অৱস্থিত নেক্সট কুৱেশ্যনটিত আছে অসমৰ ৰোমান্টিক চহৰ বুলি কোনখন চহৰক জনা যায় অসমৰ ৰোমান্টিক চহৰ বুলি কোনখন চহৰক জনা যায় অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি তেজপুৰ মনত ৰাখিব অসমৰ ৰোমান্টিক চহৰ বুলি তেজপুৰক জনা যায় নেক্সট কুৱেশ্যনটিত আছে অসমৰ নৱদ্বীপ হিচাপে কোনখন চহৰক জনা যায় অসমৰ নৱদ্বীপ হিচাপে কোনখন চহৰক জনা যায় অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি নলবাৰীক মনত ৰাখিব অসমৰ নৱদ্বীপ হিচাপে নলবাৰীক জনা যায় নেক্সট কুৱেশ্যনটিত আছে অসমত তামৰ আকৰ ক'ত পোৱা যায় অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ ধুবুৰীত মনত ৰাখিব অসমৰ তামৰ আকৰ ধুবুৰীত পোৱা যায় নেক্সট কুৱেশ্যনটিত আছে ভাৰতবৰ্ষৰ প্ৰথমবাৰৰ বাবে কিমান চনত পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰা হৈছিল ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে কিমান চনত পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰা হৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি 1974 চনত মনত ৰাখিব ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে 1974 চনত পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰা হৈছিল নেক্সট কুৱেশ্যনটিত আছে সতীদাহ প্ৰথা কোনে বিলুপ্তি ঘটাইছিল সতীদাহ প্ৰথা কোনে বিলুপ্তি ঘটাইছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি লৰ্ড উইলিয়াম বেণ্টিঙক মনত ৰাখিব সতীদাহ প্ৰথা লৰ্ড উইলিয়াম বেণ্টিঙে বিলুপ্তি ঘটাইছিল